অডিশ্যন মেগা অডিশ্যন ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ড পাৰ হৈ আমাৰ যিকেইগৰাকী প্ৰতিযোগী আহি এই তৃতীয় পৰ্যায়ত ভৰি দিলেহি তেখেতসকলৰ পৰিৱেশনত আমি অলপ নতুনকৈ সংযোগ কৰিছোঁ আৰু কিছু সাল সলনি কৰিছোঁ আৰু আজি এই ইয়াত মঞ্চত তেখেতসকলে সেই অনুসাৰে পৰিৱেশন কৰিব লাগিব আজি আমাৰ নতুন সংযোগ এইখিনিয়ে যে বিহুৱতীগৰাকীয়ে মঞ্চলৈ আহোঁতে হাতত টকা এটা লৈ আহিব লাগিব আহি প্ৰথমে এফাকি যোজনা গাব লাগিব আৰু তাৰপিছত এফাকি নাম গাব লাগিব নামফাকি প্ৰকৃতিমূলক হ'ব লাগিব আৰু পেপাৰ পাছত বিহুৱতীগৰাকীয়ে এফাকি ফকৰা যোজনা গাব লাগিব এইখিনি হ'ল আমাৰ নতুন সংযোগ এয়া হৈছে আমাৰ বিহুৱা দল দেখিছানে মোৰ ইমান গাল ল'ৰা ছোৱালী আছে এয়া আমাৰ তিনিচুকীয়াৰ বোৱাৰী মাইনা বৰগোহাঁই তেনেহ'লে এপাক নচাই দিব লাগে নহয় জানো মাইনা চোতাল আমাৰ মঞ্চ তোমাৰ নাচি দিয়া এপাক হ'বনে ৰৈ নাথাকিবি বজা
বৰ ধুনীয়াকৈ নাচিছা একেবাৰে মইনা চৰাইজনীৰ নিচিনা ধন্যবাদ আৰু তোমালৈ বহুত বহুত শুভেচ্ছা কিয় বাৰু কোৱাচোন তৃতীয় পৰ্যায়লৈ অহাৰ বাবে তোমাক কিন্তু আমি আমাৰ কোৱাৰ্টাৰ ফাইনেলতো চাব বিচাৰোঁ ধন্যবাদ চেষ্টা কৰিম কিন্তু মই বিচাৰিলেতো নহ'ব আমাৰ বিচাৰকসকলে বিচাৰিব লাগিব হয়নে গতিকে তেওঁলোকৰ পৰা সুধি লওঁ খগেন দা আপোনাৰ পৰা আৰম্ভ কৰোঁ ক'ৰ পৰা আহিছিলা তিনিচুকীয়া হয় ছাৰ তিনিচুকীয়া নে তিনিচুকীয়া বাৰু তিনিচুকীয়া হয় তিনিচুকীয়া ক'ৰ তিনিচুকীয়াৰ কাকপথাৰ কাকপথাৰ হয় ছাৰ বা কাকপথাৰ বুলিলে মনত পৰে আমাৰ দুৰ্লভা মৰাণ বাইদেউ লগ পাইছানে পাইছোঁ হা পাইছোঁ তেহানি দুৰ্লভা মৰাণ কাকপথাৰৰ নাচনি হয় গুৱাহাটী একেবাৰে কপাই থৈ গৈছিলে হয় এই লতা হিল ফিল্ডত গতিকে দুৰ্লভা মৰাণ আমাৰ জয়া শইকীয়া লখিমপুৰৰ জয়া শইকীয়া দুৱৰা কেইগৰাকীমান নাচনি ইয়াত আগতে আমি দেখিছিলোঁ তুমি তাৰে দুৰ্লভা মৰাণ বাইদেউ ওচৰৰ হয় নাই হয় হয় অঁ তোমাৰ নাচটো দেখি ভালেই লাগিছে আৰু গাইছাও ভালেই বাৰু বসন্ত আহিলে কুলিয়ে বিনালে ও গছে বনে হলা কিছু কথা এনেকুৱা মনত ৰাখিব লাগে এই নিজে এটা কথা ভাবি ল'ব লাগে যে মই এই নামখা গাঁৱতে এই বস্তুটো তুমি এতিয়া এই যে টকাটো টক 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 বজাই আছা কি হৈছে জান নাই টকাটোৱে তুমি যদিও মানে গানটো খুব ঠিককৈ গাই আছা একদম লয়ত গাইছা তালত গাইছা কিন্তু সেই টকাটোৱে কি কৈছে সেইকাৰণে এই যে গান চান গাওঁতে বা নাম গাওঁতে বা কিবা কৰোঁতে মাইকটো কেনেকৈ ল'ব লাগে বা টকাটো কিমান দূৰত ল'ব লাগে এই কথাখিনি আইডিয়া কৰি ল'বা তেতিয়া মানে ভাল হ'ব এনে তুমি চব ভালেই কৰিছা গাইছা হেৰি কৰিছা মই এইটোহে কৈছোঁ যে কোনটো বাদ্য আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই বস্তুটো অলপ আইডিয়াটো ল'ব লাগে তুমি এতিয়া বিহু নামখা গাওঁতে টকাটো ইমান ওচৰত লৈছা গতিকে টকাটোৱে তোমাক অকণমান মাত খাত মানে অসুবিধা দি আছে দেই খুব ভাল হৈছে তোমাৰ পৰিৱেশন ভাল হৈছে মই যিখিনি বিহুনাম গালা সেইখিনিও মই ভাল পাইছোঁ দেই দেই ধন্যবাদ ছাৰ দীপজ্যোতি দা পৰিৱেশন ভালে লাগিছে নামভাগেও ভাল গাইছে আৰু নাচখিনিও ভাল আৰু ভৱিষ্যতলৈ ইয়াতকৈ আৰু বহুত 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 গুণ আৰু ভাল চাবলৈ আশা ৰাখিম আমি হয় ছাৰ কেৱল এইখন মঞ্চত বুলি মই কোৱা নাই এইখন মঞ্চততো ভাল হ'বই লাগিব কাৰণ যুদ্ধখন বহুত টান কিন্তু ধৰি লওক আপোনালোকৰ গাত বিহু আছে ভগৱান প্ৰদত্ত গুণ আছে সেই গুণখিনি আপোনালোকে বেলেগৰ মাজতো বিয়পাব লাগিব নতুন প্ৰজন্মক শিকাব লাগিব শুদ্ধকৈ আৰু খগেন দাই ইমান ধুনীয়াকৈ টিপছ দিছে গাঁৱতে কেনেকৈ গাব লাগে বুজি পাইছে গতিকে সেই বুদ্ধিটো খগেন দাই ধুনীয়াকৈ শিকাই দিছে নহয় খগেন দাই যেতিয়া শিকাইছেতো আৰু একদম এইটো অমূল্য সম্পদ ভালকৈ এইবিলাক চৰ্চা কৰিব আৰু আপোনাৰ একদম জীৱনত বহুত আগুৱাই গৈ থাকক এই বিহুৰ ক্ষেত্ৰখনত শুভেচ্ছা থাকিলে ধন্যবাদ ছাৰ ধন্যবাদ পৰহিবা আজি কিন্তু এই পৰ্যায়ৰ প্ৰথম এটা কাম কৰিম তৃতীয় পৰ্যায়ত মোক কাকো দিয়া হোৱা নাই আজি মই মাইনাক দিম ধন্যবাদ কৰিলোঁ খুব সুন্দৰ পৰিৱেশন খুব ভাল লাগিছে খুটি নাটি উলিয়াব পৰা তেনেকুৱা নাই বাৰু খুব ভাল নাচিছা আৰু চতুৰ্থ পৰ্যায়ত গ'লে কিন্তু ইয়াতকৈও আমি ভাল আশা কৰিম ন হয়নে মাইনা আৰু যিখিনি টিপছ দিলে সেইখিনি তুমি মনত ৰাখিবা মনত ৰাখি তুমি তেনেকৈ আগবাঢ়ি যোৱা তেনেকৈ প্ৰেক্টিছ কৰি যাবা বহুত বহুত মৰম তোমালৈ ধন্যবাদ বাইদেউ ধন্যবাদ মাইনা কেনেকুৱা লাগিছে পৰৱী বাই হিয়া দি দিছে তোমাক বহুত ভাল লাগিছে লগতে আমাৰ শ্ৰদ্ধা আৰু খগেন গগৈ ছাৰদেৱে মোক মানে শিকায়ো দিছে বহুতখিনি কথা হয় বাৰু মোৰ ভুল আছে পিছত গম পাইছোঁ মানে শুধৰণি কৰিবলৈ চেষ্টা কৰিম আগলৈ ঠিক আছে তোমালৈ বহুতখিনি শিকিব পাৰিছোঁ সেইটো কাৰণে বহুত বেছি ভাল লাগিছে তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল এতিয়াও অলপ সময় আছে গতিকে তুমি আসন গ্ৰহণ কৰা ঠিক আছে ধন্যবাদ প্ৰিয় দৰ্শক